গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনিবাৰ 2025 মাৰ্চ মাহৰ 15 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 1 তাৰিখ। আজি তিথি প্ৰতিপদ, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:34 আৰু সূৰ্য অস্ত যাব 5:27। এতিয়া আহিছোঁ ৰাশি ফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সঁচাকৈয়ে ভাল লাগে। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সামাজিক সমাৰোহত পৰিয়ালৰ লগত অংশগ্ৰহণ কৰিলে আপুনি ভাল অনুভৱ কৰিব। প্ৰত্যেক কথাতে প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয়। ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ'ব পাৰে। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমান্টিক। ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। জীৱন আপোনাৰ মতে তেতিয়াই চলিব যেতিয়া আপুনি শুদ্ধ বিচাৰ আৰু ভাল সংগৰ লগত থাকিব। প্ৰেম জীৱনৰ পৰা যিকোনো প্ৰকাৰৰ বাধা নোহোৱা কৰিবৰ বাবে অন্ধ ব্যক্তিৰ মাজত খোৱা বস্তু বিতৰণ কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ওচৰত স্বাস্থ্য আৰু ৰেখৰূপ ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'বও পাৰে। দুপৰীয়াৰ পিছত কোনোবা পুৰণা বন্ধুৰ লগত দেখা হোৱা বাবে আপোনাৰ গোটেই দিনটো ধুনীয়া হৈ পৰিব। আপুনি এই সোণালী দিন সদায় মনত ৰাখিব। ৰোমান্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। আপুনি সেইবোৰ মানুহক আজি সহায়ৰ হাত আগবঢ়াব যিবোৰ মানুহ আপোনাৰ পৰা সহায় সহযোগ বিচাৰিব। আপোনাৰ জীৱন লগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে। আজি এই কথা আপুনি অনুভৱ কৰিব। যিকোনো কাম কৰাৰ আগত এইটো ভাবি ল'ব যে ইয়াৰ পৰিণাম আপোনাৰ ওচৰত কিভাৱে পৰিব। পক্ষীবোৰৰ বাবে পানীৰ বন্দোবস্ত কৰিলে আপোনাৰ ধনৰ স্থিতি ভাল থাকিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। সন্তানৰ লগত অধিক ৰুক্ষতাভাৱে ব্যৱহাৰ নকৰিব। নিজকে নিয়ন্ত্ৰিত ৰাখক আৰু এইটো কথা মনত ৰখাৰ প্ৰয়োজন যে এনেকুৱা কৰিলে আপুনি তেখেতৰ আৰু নিজৰ মাজত দেৱাল এখন থিয় কৰাব পাৰে। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। দিন ভাল যাব। বেলেগৰ লগত নিজৰ বাবেও সময় উলিয়াব পাৰিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। অফিচৰ বন্ধুসকলৰ লগত বেছি সময় অতিবাহিত কৰাটো আপোনাৰ বাবে ভাল নহয়। এনেকুৱা কৰিলে আপুনি ঘৰৰ মানুহৰ ক্ষোভৰ চিকাৰ হ'ব। তিল আৰু সৰিয়হ গা ধোৱা পানীৰ লগত মিহলাই গা ধুই জীৱনটো এক নতুন ৰূপত উদযাপন কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ'ব। আপোনাৰ বন্ধুৰ উদাৰ ভাৱৰ ভুল ব্যৱহাৰ নকৰিব। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হ'ব। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱনসংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে। ঠাণ্ডা পানী খোৱাটো আজি আপোনাৰ বাবে হানিকাৰক বুলি পৰিগণিত হ'ব। প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবৰ বাবে প্ৰেমিক অথবা প্ৰেমিকাক চন্দ্ৰমাৰ প্ৰতীক যেনে বস্ত্ৰ, মুকুতা, মিঠাই ইত্যাদি যিবোৰৰ ৰং সোণালী অথবা ৰূপালী হ'ব উপহাৰ হিচাপে দিব পাৰে।
এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে। এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ 19-20 আপোনাৰ ক্ষতি কৰিব পাৰে। পৰিয়ালৰ লগত নিজৰ সমস্যা আলোচনা কৰিলে আপুনি বহুত শান্তি অনুভৱ কৰিব, কিন্তু বহু সময়ত মানুহ নিজৰ অহমিকা আগত ৰাখি এইবোৰ কথা ক'ব নিবিচাৰে। আপুনি এনেকুৱা কৰিব নালাগে। কথা লুকাই ৰাখিলে মনোকষ্ট বাঢ়ে। আপোনাৰ প্ৰেমিকা আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব পাৰে। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিবলৈ গৈ আছে, তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হ'ব পাৰে। সেই আগৰ দৰে ঘূৰি ফুৰা, হাঁহি ধেমালি আৰু ফূৰ্তি ইত্যাদিবোৰে আপোনালোকৰ বাবে উপহাৰ। যিকোনো কাম কৰাৰ আগত এইটো ভাবি ল'ব যে ইয়াৰ পৰিণাম আপোনাৰ ওপৰত কিভাৱে পৰিব। ঘৰত একুৰিয়াম এটাত স্থাপন কৰি মাছবোৰক দানা খুৱালে ধনৰ বৃদ্ধি হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে ঊৰ্জা সমৃদ্ধ হ'ব আৰু আপুনি সৰু সৰু কথাত সোনকালে অস্থিৰ হৈ পৰিব। বেপাৰ বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। আপুনি আপোনাৰ জীৱনসংগীৰ মতামতক অগ্ৰাহ্য কৰিব আৰু এইবাবে আপোনাৰ জীৱনসংগীৰ ধৈৰ্য হেৰুৱাই পেলাব পাৰে। আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব, কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাৎ হ'ব। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব। অনুশাসন সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। ঘৰৰ বয় বস্তুবোৰ সুচাৰুৰূপে সজাই ৰাখিলে জীৱনত অনুশাসন আৰম্ভ কৰিব পাৰি। মাছ মাংসৰ পৰিহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব পাৰে। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মানুহগৰাকীৰ কথা ভালকৈ মন দি শুনক। হ'ব পাৰে আপুনি জীৱনৰ বহুত সমস্যাৰ সমাধান লাভ কৰিব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে, তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমিকা আজি বিয়াৰ কথা লৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মছগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত কেণ্ডেল লাইট ডিনাৰ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সপ্তাহৰ গোটেই ভাগৰ দূৰ হ'ব পাৰে। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে ঘেঁহুৰ 11টা দানা সূৰ্যোদয়ৰ সময়ত খালী পেটত খাওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি বিশ্ৰামৰ বহুত প্ৰয়োজন। লগতে ঘনিষ্ঠ বন্ধু আৰু আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে। অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। ঘৰত আজি নিয়মৰাজি কিছুমান হ'ব। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে। যিমান দূৰ সম্ভৱ কথা আগবাঢ়িব নিদিব। নিসংগতাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নিদিব। ইয়াতকৈ ভাল হ'ব যে আপুনি ক'ৰবাত ফুৰিবলৈ ওলাই যাওক। মাহী পেহী অথবা খুৰী মামী আৰু বাইদেউৰ আশীৰ্বাদ লৈ চলিলে আপোনাৰ দিন ভালে যাব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ঊৰ্জাৰ স্তৰ আজি উচ্চ থাকিব আৰু ইমান দিনৰ কামজামবোৰ
আপুনি আজি কৰি শেষ কৰিব পাৰিব। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে যদি আপুনি নিজৰ সমাজত উঠা বহা কৰে। আপুনি বেলেগক হহুৱাৰ স্বভাৱটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। বৈবাহিক জীৱনৰ বহুত সমস্যাৰে ভৰা। দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিনকেইটা ঘূৰাই পাব। ইণ্টাৰনেট ছাৰ্ফিং কৰাটো আপোনাক ভাল জ্ঞানৰ লগতে কিছুমান বিষয়ৰ সম্যক জ্ঞান দিয়াত অৰিহণা যোগাব। বগা চন্দনৰ তিলক কপালত সদায় লগালে আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ঊৰ্জাৰ স্তৰ আকৌ বঢ়াবৰ বাবে বহুত বিশ্ৰাম কৰক, কাৰণ ভাগৰুৱা শৰীৰে মগজুকো ভাগৰাই দিয়ে। আপুনি নিজৰ প্ৰকৃত ক্ষমতা চিনাক্ত কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ তাত ক্ষমতাৰ কম নাই, কম হৈছে ইচ্ছাশক্তিৰ। আপুনি সেই যোজনাসমূহত বিনিয়োগ কৰাৰ আগত 2 বাৰ চিন্তা কৰক, যিবোৰ আজি আপুনি দেখিছে। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ যোজনা বনাবৰ বাবে আজি বহুত ভাল দিন। যদি আপুনি আপোনাৰ প্ৰেমিকাৰ লগত ক'ৰবাত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাবি চিন্তি পিন্ধিব। যদি আপুনি এনে নকৰে তেন্তে বেয়া পাব পাৰে। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পছন্দ কৰিব। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। আজি হঠাৎ আপুনি অসুস্থ হৈ পৰিব পাৰে, যাৰ ফলত আপুনি গোটেই দিন হতাশাত থাকিব। আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে বেলেগৰ প্ৰতি থকা ঈৰ্ষা অথবা হিংসা ত্যাগ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ ভাৱনাত বিশেষকৈ খঙক নিয়ন্ত্ৰণত ৰাখক। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। আজি আপুনি ঊৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলকো সুখী কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধমূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ'ব। ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনক নিজৰ প্ৰকৃত প্ৰেমৰ প্ৰতি পৰিচয় কৰাওক। এই ৰাশিৰ লোকসকল বহুত কৌতূহল দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। জীৱনসংগী আজি অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। আপুনি আধ্যাত্মিকতাৰ ফালে এক টান অনুভৱ কৰিব পাৰে আৰু যোগ কেম্পত যোগদান কৰিব পাৰে। কোনো এক আধ্যাত্মিক কিতাপ পঢ়ক আৰু কোনোবা আধ্যাত্মিক গুৰুৰ প্ৰবচন শুনক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ধ্যান আৰু আত্মচিন্তন লাভদায়ক সিদ্ধ হ'ব। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হ'ব। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহ'ব। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। স্বাস্থ্যক অৱহেলা কৰাৰ বাবে আজি আপুনি বহুত চিন্তিত থাকিব পাৰে, আৰু সেয়ে বেছি সময় ৰৈ নাথাকি যিমান পাৰে সোনকালে চিকিৎসকৰ ওচৰ চাপক আৰু নিজকে পৰীক্ষা কৰাওক। নিসংগতা দূৰ কৰিবৰ বাবে গাই গৰুক সেউজীয়া ঘাঁহ আৰু ৰাজহুৱা গোহালিত সতেজ ঘাঁহ বিতৰণ কৰক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।